আজি নলবাৰীলৈ আহিলে কি দেখিলে যে 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব কেনেকৈ দৰমহা? আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ নলবাৰীতে দিম। নলবাৰীত কি দেখিছে এতিয়ালৈকে যিহেতু প্ৰথম পৰ্যায়ত অন্ত পৰিব? আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ। বিধানসভা ইলেকশ্যন ভাল হৈছিলে, লোকসভা তাতকৈ ভাল, পঞ্চায়ত তাতকৈ ভাল হ'ব, বিধানসভা আৰু ভাল। তথাপিও আজি যিহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব, গতিকে প্ৰথম পৰ্যায়ত মই গোটেইখিনি জেগাত গৈ আহিছোঁ, সুন্দৰ পৰিৱেশ। আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে যে কংগ্ৰেছ উঠিব নোৱাৰে 26লৈকে। লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে। অৰুণোদয় চৰকাৰক নতুনকৈ চেলাইন, ভিটামিন দি একদম শক্তিশালী কৰিব লাগে। আপুনি কংগ্ৰেছ চৰকাৰে চৰ্চা হৈ আছে। এই বিষয়টো মই যোৱাকালি ৰঙিয়াত কমপ্লিট বুজাই কৈছোঁ। একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে। এই কথাখিনি অকণমান ক'লে ভাল হয়, যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তি কৰা মন্তব্য কংগ্ৰেছে গোচৰ দিম বুলি কৈছে থানাই। কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই। বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল। এইটো মোৰ কথা নহয়, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন। কংগ্ৰেছ নিৰ্লজ্জ। প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছে। আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে। আৰে মই ৰাকেশ পাল নেকি? ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই? মোৰ ল'ৰাটো বিয়া নাছিলে। গতিকে কেনেকুৱা নিৰ্লজ্জ